Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 7 ক্ৰমবিকাশ। আজিৰ আমাৰ টপিক হৈছে ক্ৰমবিকাশৰ সাক্ষ্যসমূহ কি কি। ক্ৰমবিকাশৰ বিভিন্ন ধৰণৰ সাক্ষ্য আছে, সেই সাক্ষ্যসমূহৰ বিষয়ে আলোচনা কৰিম। তাৰমানে কি হয় যে যেতিয়া আমি ক্ৰমবিকাশৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিম তেতিয়া আমি দেখিবলৈ পাম যে পৃথিৱীত আমি যিমানবোৰ জীৱ এতিয়া দেখিবলৈ পাওঁ, আমাৰ জৈৱ বৈচিত্ৰতাত বহুত ধৰণৰ জীৱ আছে, যদিও গোটেইবোৰ জীৱে কি কৰিছে এটা নিৰ্দিষ্ট ধৰণৰ পূৰ্বপুৰুষৰ পৰা আহিছে। এটাই নিৰ্দিষ্ট পূৰ্বপুৰুষ আছিল য'ৰ পৰা আজিৰ যিটো জৈৱ বৈচিত্ৰতা আছে সেইটো সৃষ্টি হৈছে। আৰু দুটা জীৱৰ মাজত যিমানে চৰিত্ৰৰ মিল থাকে সিমানে কি হয় যে জীৱ দুটা এটাই আনটোৰ সিমানে ক্ল'জ হয়, এটা আনটোৰ সিমানে কি হয় তোমাৰ ওচৰৰ হয়, তাৰমানে সিমান ওচৰৰ পূৰ্বপুৰুষৰ পৰা সিহঁতে আহিছে। ছাপোজ ইয়াতে কি আছে, এটা পিতৃ মাতৃ আছে, সিহঁতে দুটা ল'ৰা সন্তান জন্ম দিছে। এই ল'ৰা সন্তান দুটাৰ মাজত কি থাকিব, বহুত বেছি মিল থাকিব। আৰু এনেকুৱা হয় যে ভাই ভনীসকলৰ মাজত ইমান মিল থাকে যে দেখি পেলাই গম পোৱা যায় যে ইহঁত কি হয়, ভাই ভনী হয়। যেতিয়া ইহঁতে ডাঙৰ হ'ব, ডাঙৰ হৈ পেলাই ইহঁতে আকৌ দুটা বেলেগ ছোৱালীৰ সৈতে বিয়া পাতিলে, বিয়া পাতি পেলাই ইহঁতৰ আকৌ কি হ'ল, ল'ৰা ছোৱালী জন্ম হ'ল। এতিয়া ইহঁতৰ ল'ৰা ছোৱালী আৰু ইহঁতৰ ল'ৰা ছোৱালীৰ মাজত যিটো মিল আছে, মিলটো কি কৰিব, কমি আহিব। কাৰণ ইহঁতে এতিয়া নিজৰ ভাই ভনী নহয়, ইহঁতে কি হয়, কাজিন ব্ৰাদাৰ্ছ হয়। ইহঁত কি আছিল, নিজৰ ভাই ভনী আছিল। ইহঁতৰ পিতৃ মাতৃ একে আছিল, যাৰ কাৰণে ইহঁতৰ মিলটো কি আছে, বেছি আছে। কিন্তু ইহঁতৰ কি হয়, পিতৃ মাতৃ বেলেগ হয়। ইহঁতৰ পিতৃ মাতৃ বেলেগ, ইহঁতৰ পিতৃ মাতৃ বেলেগ। গতিকে কি হৈ যাব, যিটো সিহঁতৰ মাজত যিটো মিল আছে, মিলটো লাহে লাহে কি কৰিব, কমি আহিব। তাৰপিছত ইহঁতে আকৌ বিয়া পাতিলে, বিয়া পতাৰ পিছত ইহঁতৰ ল'ৰা ছোৱালী হ'ল। ইহঁতৰ ল'ৰা ছোৱালী আৰু ইহঁতৰ ল'ৰা ছোৱালীৰ মাজত যিটো মিল আছে, মিলটো ইয়াতে আহি পেলাই আৰু কমি আহিব। বুজি পাইছানে? তাৰমানে যিমানে কি হয় যে দুটা জীৱৰ মাজত চৰিত্ৰৰ মিল থাকে, সিমানে জীৱ দুটা ক্ল'জলি ৰিলেটেড হয়। জীৱ দুটাৰ মাজৰ সম্পৰ্ক যিটো হয় সেইটো বহুত বেছি ক্ল'জ হয়, ওচৰৰ সম্পৰ্ক হয়। যেনেকুৱা সিহঁতৰ পিতৃ মাতৃ একে আছিল। যিমানে কি হয় যে জীৱবোৰৰ মাজত সম্পৰ্ক, ইয়াতে চোৱা জীৱবোৰৰ মাজত কি আছে, মিল বহুত কমি গৈছে ইয়াৰ ল'ৰা ছোৱালী আৰু ইয়াৰ ল'ৰা ছোৱালীৰ মাজত। তাৰমানে কি হৈছে যে ইহঁতৰ পিতৃ মাতৃ বেলেগ হয়, তাৰ পিতৃ মাতৃও বেলেগ হয়, তাৰ পিতৃ মাতৃও কি হয়, বেলেগ হয়। কিন্তু ইয়াতে বহুত দূৰত গৈ পেলাই পূৰ্বপুৰুষ কি আছিল, একে আছিল। ক্ৰমবিকাশৰ আমি বিভিন্ন ধৰণৰ সাক্ষ্যসমূহৰ বিষয়ে এতিয়া আলোচনা কৰিম। তাৰে ভিতৰত আছে কি, জীৱৰ যিটো বাহ্যিক আৰু আভ্যন্তৰীণ যিটো ৰূপ আছে জীৱৰ, সেই বাহ্যিক আৰু আভ্যন্তৰীণ ৰূপৰ মাজৰ ৰূপে কিদৰে ক্ৰমবিকাশৰ সাক্ষ্য দিয়ে সেই বিষয়ে পঢ়িম। তাৰপিছত আমি পঢ়িম জীৱাশ্মই কিদৰে ক্ৰমবিকাশৰ সাক্ষ্য দিয়ে, জীৱাশ্ম। লগতে আমি পঢ়িম যিটো ইংলেণ্ডৰ পখিলা আছিল, বগা ৰঙৰ পখিলা পলু আৰু ডাক ৰঙৰ মুগা ৰঙৰ পলু আছিল, সেই পলুৰ যিটো ষ্টৰি আছে, কাহানী আছে, যিয়ে আমাক ক্ৰমবিকাশৰ বিষয়ে বহুত কথা কয়, সেই বিষয়ে পঢ়িম। আৰু বিভিন্ন ধৰণৰ জীৱসমূহে কিদৰে ক্ৰমবিকাশৰ সাক্ষ্য দিছিল সেই বিষয়ে আমি পঢ়িম। প্ৰথমতে আমি চাম বাহ্যিক আৰু আভ্যন্তৰীণ যিটো ৰূপ আছে জীৱৰ, সেইটোৱে কেনেদৰে ক্ৰমবিকাশৰ সাক্ষ্য দিয়ে। এতিয়া চোৱা, বাহ্যিক ৰূপ মানে কি, যেতিয়া আমি জীৱ এটা দেখা পাওঁ, জীৱত কি থাকে, চকু, নাক, কাণ, এনেদৰে বিভিন্ন ধৰণৰ জীৱক যেতিয়া আমি বাহিৰৰ পৰা দেখা পাওঁ, আমি দেখা পাওঁ যে জীৱসমূহৰ মাজত কিবা নহয় কিবা মিল আছে, কিবা নহয় কিবা অমিল আছে। তাৰ পৰা আমি গম পাওঁ যে জীৱটো এটাই আনটোৰ সৈতে কিদৰে মিলিত হয় আৰু কিদৰে অমিল থকা হয়, সিহঁতৰ পূৰ্বপুৰুষৰ কিমানখিনি ইহঁতৰ সম্পৰ্ক আছে। যেনেকুৱা ইয়াৰ আগতে আমি এটা এক্সাম্পল চালোঁ। সেইটো হৈছে কি, জীৱৰ বাহ্যিক ৰূপ। যেনেকুৱা আমি যদি কওঁ যে মানুহৰ
হৃদপিণ্ড। মানুহৰ হৃদপিণ্ডৰ বাহ্যিক ৰূপ কি হয়, এনেকুৱা ধৰণৰ। এইটো হ'ব কি হৃদপিণ্ডৰ বাহ্যিক ৰূপ। যেতিয়া আমি ক'ম আভ্যন্তৰীণ ৰূপ, তাৰমানে আমি ইয়াক কি কৰিব লাগিব, ডাইছেক্ট কৰিব লাগিব, কাটিব লাগিব। কাটাৰ পিছত আমি ইয়াতে যিবোৰ বস্তু দেখিবলৈ পাম সেইবোৰ হৈছে কি আভ্যন্তৰীণ ৰূপ। জীৱ এটাৰ আমি যেতিয়া বাহ্যিক আৰু আভ্যন্তৰীণ ৰূপ দেখিবলৈ পাওঁ তেতিয়াও আমি ক্ৰমবিকাশৰ এটা সাক্ষ্য পাওঁ। কেনেদৰে জীৱবোৰত ক্ৰমবিকাশ হৈছে সেই বিষয়ে আমি গম পাওঁ, বা যেনেকুৱা মানুহৰ হৃদপিণ্ড বা বেলেগ জীৱ জন্তুৰ হৃদপিণ্ডৰ মাজত কি মিল আছে, কি অমিল আছে, সেইবোৰ দেখি পেলাই আমি ক্ৰমবিকাশৰ বিষয়ে বহু কথা গম পাব পাৰোঁ। এতিয়া আমি বাহ্যিক আৰু আভ্যন্তৰীণ ৰূপত কিছুমান ইম্পৰ্টেণ্ট টপিক ইয়াতে আমি পঢ়িব লাগিব। সেইটো হৈছে কি, সেইটো চোৱা, সমসংস্থ অংগ। সমসংস্থ অংগৰ বিষয়ে হয়তো তোমালোকে আগতে পঢ়িছিলা। homologous organ। homologous organ মানে হৈছে কি, যে যেতিয়া কি হয় যে কোনো এটা জীৱৰ অংগসমূহৰ উৎপত্তিৰ স্থান আৰু গঠন একে হয়, কিন্তু কাৰ্য বেলেগ বেলেগ হয়। উৎপত্তি আৰু গঠন একে হয়, আৰু কি হয়, ইহঁতৰ যিটো কাৰ্য থাকে কাৰ্যটো বেলেগ হয়, তেতিয়া তাক সমসংস্থ অংগ বুলি কোৱা হয়। এই যিবোৰ অংগ আছে, সমসংস্থ অংগ আছে, তাৰপিছত সমবৃত্তি অংগ আছে, যাৰ বিষয়ে আমি পঢ়িম। এই অংগসমূহে আমাক কি কয়, যে ক্ৰমবিকাশৰ যিটো সম্পৰ্ক আছে, দুটা প্ৰজাতিৰ মাজত ক্ৰমবিকাশৰ সম্পৰ্কৰ বিষয়ে আমাক অৱগত কৰায়। সমসংস্থ অংগ মানে কি, যিবোৰ অংগৰ উৎপত্তিৰ স্থান আৰু গঠন একে হয় কিন্তু সিহঁতৰ কাৰ্য বেলেগ বেলেগ হয়, তাক সমসংস্থ অংগ বুলি কোৱা হয়। যেনেকুৱা ভেকুলী, তাৰপিছত সৰীসৃপ প্ৰাণী, চৰাই, স্তন্যপায়ী প্ৰাণী, এইবোৰৰ যিটো আগঠেং আছে সেইটো কি হয়, এটা সমসংস্থ অংগ হয়। ইহঁতৰ উৎপত্তিৰ স্থান একে, ইহঁতৰ গঠন একে, যদিও ইহঁতে বিভিন্ন ধৰণৰ কাম কৰে। এতিয়া গঠন কেনেকুৱা হয়, তোমালোকে ফাৰ্ষ্ট ইয়াৰত পঢ়িছিলা। মানুহৰ যিবোৰ অংগ পতংগসমূহৰ চলন আৰু গমনত পঢ়িছিলা, কি কি অংশ থাকে মানুহৰ ভৰিত বা হাতত, কি কি ধৰণৰ অংশ থাকে সেইবোৰৰ বিষয়ে পঢ়িছিলা। কেনেকুৱা হয়, যে এনেকুৱা ধৰণৰ হয়, থুলমূলকৈ আঁকি দিছোঁ, ফাৰ্ষ্ট ইয়াৰৰ বুকত চাই ল'ব পাৰা। এইটো যিটো অংশ হয় সেইটো কি বুলি কোৱা হয়, হিউমেৰাছ বুলি কোৱা হয়। হিউমেৰাছ। এইটো অংশক কোৱা হয় ৰেডিয়াছ। ইয়াক কোৱা হয় আলনা। এইটো হৈছে কাৰ্পেল। ইয়াক কোৱা হয় মেটাকাৰ্পেল। আৰু ইয়াক কোৱা হয় কি, ফেলেঞ্জেছ। মনত পৰিছেনে? চলন আৰু গমনত পৰিছিলা। যিটো মানুহৰ তাৰপিছত তোমাৰ যিকোনো স্তন্যপায়ী, নট অনলি মানুহ, তাৰপিছত ভেকুলী, সৰীসৃপ প্ৰাণী, চৰাই, ইহঁতৰ যিটো আগঠেং হয়, আগঠেঙত এইকেইটা পাৰ্ট থাকে, গোটেইকেইটাৰে এইকেইটা পাৰ্ট থকা হয়। তাৰমানে ইহঁত কি হয়, গঠনৰ ফালৰ পৰা একে হয়। হিউমেৰাছ থাকিব, ৰেডিয়াছ থাকিব, আলনা থাকিব, কাৰ্পেল, মেটাকাৰ্পেল, ফেলেঞ্জেছ, এইকেইটাৰ দ্বাৰা সিহঁতৰ আগঠেং কি হয়, গঠিত হয়। আৰু আগঠেঙৰ যিটো উৎপত্তি স্থান সেইটোও একে হয়, কিন্তু ইহঁতে বেলেগ ধৰণৰ কাৰ্য কৰে। কেনেকুৱা বেলেগ ধৰণৰ, যেনেকুৱা স্তন্যপায়ী ইয়াক খোজ কাঢ়িবলৈ ব্যৱহাৰ কৰে, চৰায়ে উৰিবলৈ ব্যৱহাৰ কৰে, সৰীসৃপে চুচুৰি যাবলৈ, আৰু ভেকুলীয়ে জঁপিয়াবলৈ ইয়াৰ আগঠেংসমূহক ব্যৱহাৰ কৰে।
সো এইটো যিটো কি হয় তোমাৰ ক্ৰমবিকাশ হয়, এইটো ক্ৰমবিকাশক কি বুলি কোৱা হয়, অপহাৰী ক্ৰমবিকাশ বুলি কোৱা হয়। ডাইভাৰ্জেণ্ট ইভলিউশ্যন, অপহাৰী ক্ৰমবিকাশ মানে হৈছে কি ইহঁতৰ উৎপত্তি স্থান একে, ইহঁতৰ কাৰ্য একে, কিন্তু ইহঁতে গৈ পেলাই বিভিন্ন ধৰণৰ কি কৰিছে কাৰ্য কৰিছে। ইহঁতৰ উৎপত্তি স্থান একে, ইহঁতৰ গঠন একে, কিন্তু ইহঁতে কি কৰে বিভিন্ন ধৰণৰ কাৰ্য কৰে। যেনেকুৱা স্তন্যপায়ীয়ে খোজ কাঢ়ে, চৰায়ে উৰে, ভেকুলীয়ে জঁপিয়াই, সৰীসৃপে কি কৰে চুচুৰি যায়। ইহঁতৰ উৎপত্তি স্থান একে হয়, ইহঁতৰ গঠন একে হয়, কিন্তু ইহঁতে বেলেগ ধৰণৰ যেতিয়া কাৰ্য কৰে তেতিয়া তাক অপহাৰী ক্ৰমবিকাশ বুলি কোৱা হয়। নেক্সট হৈছে কি সমবৃত্তি অংগ। সমবৃত্তি অংগ মানে হৈছে যিবোৰ অংগই একে কাৰ্য কৰে, একে ধৰণৰ কাৰ্য কৰে, কিন্তু ইহঁতৰ উৎপত্তিৰ স্থান আৰু গঠন বেলেগ বেলেগ হয়, তেতিয়া তাক সমবৃত্তি অংগ বুলি কোৱা হয়। সমবৃত্তি অংগৰ উদাহৰণ হৈছে যেনেকুৱা বাদুলি, চৰাই, তাৰপিছত বিভিন্ন ধৰণৰ পোক পৰুৱা, ইহঁতৰ পাখি হৈছে সমবৃত্তি অংগৰ উদাহৰণ। ইয়াতে চোৱা, এইটো চোৱা, এইটো হৈছে সমসংস্থ অংগৰ উদাহৰণ, এইটো হৈছে সমবৃত্তি অংগৰ উদাহৰণ। এইটো চোৱা সমসংস্থ অংগত ইহঁতৰ যিটো গঠন হয়, গঠনবোৰ একে হয়, কিন্তু ইহঁতে কাৰ্য বেলেগ বেলেগ কৰে। কিন্তু সমবৃত্তি অংগত এইটো হৈছে কি বাদুলিৰ পাখি, বাদুলিৰ পাখিবোৰক চোৱা এনেকুৱা ধৰণৰ এটা আৱৰণিয়ে ইহঁতক ভৰিসমূহক এটা কাণ্টৰ সৈতে লগাই ৰাখে। তাৰপিছত এইটো কিহৰ জানো, মেবি চৰাইৰ হ'ব পাৰে বা পোক পতংগৰ হ'ব পাৰে। পোক পতংগৰ যিটো পাহি থাকে, পোক পতংগৰ পাহিটো কাছৰ দৰে এটা আৱৰণিৰ দ্বাৰা, বহুত পাতল এটা আৱৰণিৰ দ্বাৰা আবৃত হৈ থাকে। সেইটো কিন্তু বাদুলিৰ যিটো আৱৰণি হয় তাতকৈ বেলেগ হয়। আকৌ যিটো চৰাইৰ পাখি থাকে, চৰাইৰ পাখিটো বহুত ধৰণৰ ফেডাৰৰ দ্বাৰা, পাহিৰ দ্বাৰা কি হৈ থাকে আবৃত হৈ থাকে, যাৰ কাৰণে ইয়াৰ ভিতৰৰ যিটো গঠন সেইটো আমি বাহিৰৰ পৰা ইমান ভালকৈ দেখিবলৈ নাপাওঁ, যেনেদৰে আমি পতংগ বা বাদুলিৰ দেখিবলৈ পাওঁ। ইয়াতে কি হৈছে যে ইহঁতৰ গঠন বেলেগ বেলেগ হয় যদিও ইহঁতে একে কাৰ্য কৰে। তাৰমানে গোটেইকেইটাই কি কৰে উৰিবলৈ ব্যৱহাৰ কৰে। ইহঁতৰ যিটো অংগ আছে, তাৰমানে ইহঁতৰ যিটো পাহি আছে, পাহিক ইহঁতে উৰিবলৈ ব্যৱহাৰ কৰে, কিন্তু ইহঁতৰ গঠন বেলেগ হয়, ইহঁতৰ উৎপত্তিৰ স্থান বেলেগ হয়, কিন্তু ইহঁতৰ কাৰ্য একে হয়। আৰু এনেকুৱা ধৰণৰ যিটো ক্ৰমবিকাশ আছে তাক অবিহাৰী ক্ৰমবিকাশ বুলি কোৱা হয়। অবিহাৰী ক্ৰমবিকাশ মানে কি যে ইহঁতে কি কৰে একে কাৰ্য কৰে, ইহঁতে উৰিবলৈ ব্যৱহাৰ কৰে। ইহঁতৰ যিটো পাহি আছে সিহঁতৰ কাৰ্য একে হয়, সিহঁতৰ কাৰ্য একে হয় যদিও সিহঁতে বেলেগ বেলেগ ঠাইৰ পৰা উৎপত্তি হয়, সিহঁতৰ গঠন বেলেগ বেলেগ হয়, কিন্তু সিহঁতে গৈ পেলাই একে কাৰ্য কৰে, আৰু সেইটো হৈছে কি সিহঁতে উৰণত ব্যৱহাৰ কৰে ইহঁতৰ পাখি। বুজি পাইছানে? অবিহাৰী ক্ৰমবিকাশ মানে হৈছে যে ইহঁতৰ উৎপত্তিৰ স্থান বেলেগ, গঠন বেলেগ, কিন্তু ইহঁতে একে কাৰ্য কৰে। আৰু অপহাৰী ক্ৰমবিকাশ মানে হৈছে কি যে ইহঁতৰ উৎপত্তিৰ স্থান একে হয়, গঠন একে হয়, কিন্তু ইহঁতে গৈ পেলাই কাৰ্য বেলেগ বেলেগ কৰে। এটা আনটোৰ কি হয় একেবাৰে ওলোটা হয়। ইয়াতে তোমালোকে কি পালা যে সমসংস্থ অংগ কি, যিবোৰ অংগৰ উৎপত্তিৰ স্থান আৰু গঠন একে হয় কিন্তু কাৰ্য বেলেগ হয়, তাক সমসংস্থ অংগ বুলি কোৱা হয়। সমবৃত্তি অংগ মানে কি, যিবোৰ অংগৰ উৎপত্তি স্থান আৰু গঠন বেলেগ বেলেগ হয় কিন্তু কাৰ্য একে হয়, তাক সমবৃত্তি অংগ বুলি কোৱা হয়। লগতে পালা অপহাৰী আৰু অবিহাৰী ক্ৰমবিকাশ। অবিহাৰী ক্ৰমবিকাশ মানে হৈছে কি উৎপত্তিৰ স্থান আৰু গঠন বেলেগ বেলেগ হয় যদিও একে কাৰ্য কৰে। আৰু অপহাৰী মানে হৈছে কি যে ইহঁতৰ উৎপত্তিৰ স্থান গঠন একে হয় যদিও ইহঁতে কাৰ্য বেলেগ বেলেগ কৰে।
চ' এতিয়া আমি বাহ্যিক আৰু আভ্যন্তৰীণ ক্ৰমবিকাশৰ সাক্ষ্যৰ বিষয়ে পঢ়িলোঁ। এতিয়া আমি আৰু এটা সাক্ষ্যৰ বিষয়ে পঢ়োঁ, সেইটো হৈছে কি ভ্ৰূণৰ সাক্ষ্য। ভ্ৰূণ কি হয় যে যেতিয়া যোজন কোষৰ সৃষ্টি হয়, শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনৰ ফলত কি হয় যোজন কোষৰ সৃষ্টি হয় আৰু যোজন কোষটোৰ বাৰম্বাৰ কোষ বিভাজন হৈ পেলাই ভ্ৰূণৰ সৃষ্টি হয়। এতিয়া বিভিন্ন ধৰণৰ জীৱ যেনেকুৱা মাছ আছে, ঘৰিয়াল, গাহৰি, গৰু, মানুহ, বিভিন্ন ধৰণৰ জীৱৰ যিটো ভ্ৰূণ আছে, ভ্ৰূণটো দেখিবলৈ কি হয় অলমষ্ট একে হয়। যদি তোমালোকে ভ্ৰূণ চোৱা, ভ্ৰূণৰ যদি ছবি চোৱা, তেতিয়াহ'লে দেখিবলৈ পাবা যে ইনিচিয়েল ষ্টেজত যিটো ভ্ৰূণৰ গঠন হয়, সেইটো বিভিন্ন ধৰণৰ জীৱৰ মাজত ভ্ৰূণৰ গঠনটো একেবাৰে একে হয়। চ' ইয়াৰ পৰা গম পোৱা যায় যে যিবোৰ জীৱ আছিল, জীৱবোৰ কি হয় একে পূৰ্বপুৰুষৰ পৰা সৃষ্টি হৈছিল। সেইকাৰণে ইহঁতৰ ভ্ৰূণৰ গঠন একে হয় আৰু সময়ৰ লগে লগে ইহঁতৰ যিটো ভ্ৰূণ হয় সেইটো বেলেগ বেলেগ প্ৰাণীৰ ৰূপ ধৰে আৰু বেলেগ বেলেগ প্ৰাণী হিচাপে ইহঁতে জন্ম লয়। চ' ভ্ৰূণ অধ্যয়ন কৰি পেলাইও আমি গম পাব পাৰোঁ যে জীৱসমূহ একে পূৰ্বপুৰুষৰ পৰা আহিছিল। চ' জীৱাশ্মই কেনেদৰে ক্ৰমবিকাশৰ সাক্ষ্য দিয়ে। জীৱাশ্ম মানে কি কোনো এটা জীৱৰ আগতে আদিম পৃথিৱীত থকা কোনো এটা জীৱৰ কোনো বডি অংশ যদি মাটিৰ তলত, শিলৰ মাজত ক'ৰবাত ৰৈ গৈছে, তেতিয়াহ'লে তাক জীৱাশ্ম বুলি কোৱা হয়। ই জীৱৰ দাঁতো হ'ব পাৰে, কংকালো হ'ব পাৰে বা হাড়ো হ'ব পাৰে। যিকোনো এটা বডি পাৰ্টেই হ'ব পাৰে, যাৰ পৰা আমি গম পাব পাৰোঁ যে এইটো জীৱটো বহু বছৰ আগতে হয়তো পৃথিৱীত আছিল আৰু এতিয়া পৃথিৱীৰ পৰা লুপ্ত হৈ গৈছে। চ' তাকে জীৱাশ্ম বুলি কোৱা হয়। জীৱাশ্মই কি কৰে ক্ৰমবিকাশৰ বিষয়ে বিভিন্ন ধৰণৰ সাক্ষ্য দিয়ে। জীৱাশ্মবোৰ তৰপত সৃষ্টি হয়। তৰপত কেনেদৰে জীৱাশ্ম সৃষ্টি হয়, ছাপ'জ এতিয়া যিবোৰ জীৱ জীয়াই আছে, সেইবোৰ জীৱ কিবা কাৰণে মৰি গ'ল। মৰি গৈ পেলাই যে ই কি কৰিব, মাটিৰ এইটো লেয়াৰত থাকিব। চ' লাহে লাহে কি হৈ যাব, লেয়াৰটো তলৰ ফালে গুচি যাব আৰু ওপৰত আৰু এটা লেয়াৰ সৃষ্টি হ'ব। সেইটো সময়ত যিবোৰ জীৱ মৰিব, সেইবোৰ জীৱ এইটো লেয়াৰত থাকিব। আকৌ তাৰ পিছত যিবোৰ জীৱ মৰিব, সেইটো জীৱ তাৰ ওপৰৰ লেয়াৰত থাকিব, তাৰ ওপৰৰ লেয়াৰত। এনেদৰে কি হয় বিভিন্ন ধৰণৰ লেয়াৰৰ সৃষ্টি হয় আৰু যিটো জীৱ আটাইতকৈ তলৰ লেয়াৰত থাকে, একেবাৰে বটম লেয়াৰত থাকে, সেইটো জীৱ কি হয় আটাইতকৈ পুৰণা হয়। আৰু যিটো জীৱ একেবাৰে ওপৰৰ তৰপত থাকে, সেইটো জীৱ কি হয় নতুন জীৱ হয়। চ' ইয়াৰ পৰা গম পোৱা যায় যে যিটো জীৱ একেবাৰে তলৰ তৰপত আছিল, সেইটো জীৱ আগতে আহিছিল আৰু যিবোৰ ওপৰৰ তৰপত আছে, সেইবোৰ জীৱ কি কৰিছে পিছত পৃথিৱীত আহিছে। আৰু ইয়াৰ পৰা আৰু এটা বস্তু দেখিবলৈ পোৱা যায় যে যিবোৰ তলৰ জীৱ আছে, বটমৰ জীৱ আছে, সেইবোৰ জীৱ কি হয় সৰল জীৱ হয়। আৰু যিমানে ওপৰৰ ফালে যোৱা যায়, সিমানে জীৱবোৰ কি হৈ যায় জটিল হৈ যায়। ইয়াৰ পৰা প্ৰমাণ পোৱা যায় যে জীৱসমূহ সৰলৰ পৰা জটিলত পৰিণত হৈছে। তাৰমানে আদিম জীৱবোৰ সৰল আছিল আৰু লাহে লাহে জীৱবোৰ কি হ'বলৈ ধৰিছে জটিল হ'বলৈ ধৰিছে। জীৱাশ্ম অধ্যয়নৰ দ্বাৰা এই কথা গম পাব পৰা যায় যে কেনেদৰে জীৱসমূহ এটাৰ আনটোৰ সৈতে সম্পৰ্ক আছিল। যেনেকুৱা এইটো জীৱাশ্মৰ পৰা গম পোৱা যায় যে চৰাই আৰু সৰীসৃপৰ মাজত কি আছে এটা সম্পৰ্ক আছে। এইটো কোৱা হয় যে সৰীসৃপৰ পৰা লাহে লাহে কি হয় যে ক্ৰমবিকাশ হৈ হৈ চৰাইৰ সৃষ্টি হৈছিল আৰু চৰাই আৰু সৰীসৃপৰ মাজৰ যিটো লিংক আছিল, সেইটো আৰ্কিঅপটেৰিক্স বুলি কোৱা হয়, যিটো এতিয়া লুপ্ত হৈ গৈছে। ইয়াৰোপৰি যেতিয়া আমি জীৱাশ্ম অধ্যয়ন কৰোঁ, তেতিয়া আমি এইটো কথা গম পাওঁ যে বিভিন্ন ধৰণৰ যিবোৰ স্তন্যপায়ী প্ৰাণী আছে, যেনেকুৱা হাতী, তাৰপিছত ঘোঁৰা,
কেমেল এইবোৰৰ কি আছিল, যিটো পূৰ্বপুৰুষ আছিল সেইটো একে আছিল, কাৰণ ইহঁতৰ গঠনৰ মাজত বহু পৰিমাণে মিল দেখিবলৈ পোৱা যায়, যিটোৱে এইটো ধাৰণা কৰে যে বিভিন্ন ধৰণৰ জীৱসমূহ এটা প্ৰাণীৰ পৰাই আহিছে। চ' এনেদৰে জীৱাশ্ম অধ্যয়নে আমাক ক্ৰমবিকাশৰ বিভিন্ন ধৰণৰ সাক্ষ্য দিয়ে। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।